হে গাইছ কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আপোনাক আকৌ এটা ব্লগ লৈ স্বাগতম জনাইছো গাইছ আজি বেবি ডেলিভাৰি হোৱা ন 4 days হৈ গ'ল বাট এতিয়াও বেবি আইচিউতে আছে মাগো সেই তাতে হস্পিটেলতে আছে আৰু মই যোৱাকালি ঘৰলৈ আহিছিলো আপোনালোকে আগৰ ব্লগটো চাইছে যদি গম পাইছিলে মানে দুদিন টোপনি ক্ষতি কৰিলো গাটো বহুত কিবা বেয়া হৈ গ'ল সেইটো কাৰণে কালি ৰাতি আহিলো ঘৰত আৰু ৰাতি ধুনীয়াকৈ থাকিলো আৰু এতিয়া আকৌ হস্পিটেল গৈ আছো আজি কৈছে বেবি যদি সকলোখিনি ঠিক ঠাক থাকে দেন আজি ৰিলিজ দিব আৰু তো সেইটো কাৰণে গৈ আছো বাকি লৰা হল নে ছোৱালী হল আপোনালোকে ব্লগটো শেষলৈকে কন্টিনিউ কৰি গৈ থাকিব তাই কাৰণে ভাত লৈ লৈছো তাতে মানে ভাতবোৰ বেছি টান ভাত হয় মানে সেইটো কাৰণে অলপ দিগদাৰ হৈ যায় খাবলৈ নিবিচাৰে সেইটো কাৰণে তাইৰ কাৰণে ঘৰৰ পৰাই লৈ যোৱা হয় আৰু গাড়ীখন কালি হস্পিটেলতে থৈ আহিলো বাইকতে আহি গলো জেঠাই ল'ৰাটোৰ লগত এতিয়াতো জল্দি যাওঁ আৰু এতিয়া বাজি আছে 7:30 গাইছে বেবিৰ ৱেট ন বহুত বেছি কম আহিছিল আৰু সেইটো কাৰণে অলপমান প্ৰব্লেম হ'ল আইচিউতে ৰাখি থ'ব লগা হৈছে কিমান 2 কেজি 300 গ্ৰাম মান হৈছিলে অলপ বেছি হ'ব লাগে আৰু ৱেট তেতিয়া অলপ ভাল হয় বাকী একো নাই চব ঠিক ঠাক আছে বাৰু ডক্টৰে কৈছে চব ঠিক ঠাক আছে আৰু ময়ো গৈ চাই আছো আইচিউতে বাকী ঘৰৰ মানে মাহঁতেও দেখা নাই দেই এতিয়ালৈকে দেখাই নাই মানে ৰিয়েলত দেখা নাই সো এয়া আৰু যোৱাকালিৰ পৰা মাকৰ গাখীৰ খাব দিছে আৰু বাকী গাইছ এতিয়া যাওঁ হস্পিটেল আৰু ইয়াতে বাইকতে যাওঁগৈ আৰু হস্পিটেলত গৈ কিনে নিহাহঁতেনো কি কৰি আছে দেখুৱাই দি আছো আৰু গাইছে আহি পাই গ'লো হস্পিটেল আৰু এইফালে ন মায়ে নিহাক আইচিউলৈ লৈ গৈ আছে গাইছে কালি ধুনীয়াকৈ নাইটি চাইটি কিনিলোঁ কালি এতিয়া আহাৰ টাইমত পাহৰি গুচি আহিলোঁ কি ক'ব মানে আৰু ওচৰত মানে ভাল দোকান চোকান নাই মানে মন পচন্দৰ মানে কাপোৰ পোৱা নাযায় মানে গাইছে দাদা বৌহন ন বেবীৰ খবৰ ল'বলৈ আহি আছে দিনৰ পৰা অলপমান আগুৱাই লৈ যাবলৈ আহিলোঁ হাইৱেৰ পৰা ন হস্পিটেললৈ অলপমান সোমাব লাগে সেইটো কাৰণে বোলো হাইৱেতে ৰখি দিয়ক মই ইয়াৰ পৰা লৈ যাম আহি আছে এইফালে গাইছে বহুত আহি গ'ল নিহাৰ লগত কথা পাতি আছে আৰু দাদাই অলপমান চাহ খাবলৈ গৈছে আৰু হ'ল আৰু ন আৰু এইফালে ন নিহাক অলপমান জোকাই কৰি আছিলো আৰু তাই হাঁহি নাযায় কিয় গাইছা বেবীৰ মানে অলপমান জণ্ডিছৰ প্ৰভাৱ পৰিছিল চব ব্লাড টেষ্টটো কৰিব দিছিল তো এতিয়া গৈ আছো মানে ব্লাডটো দি আহিলো এতিয়া ৰিপৰ্টটো দিব চাগে 4টা বাজি মাৰিছিলে তো এতিয়া ৰিপৰ্টটো আনিবলৈ গৈ আছো গাইছা ৰিপৰ্টটো লৈ এইফালে দেখা পাইছে এতিয়া ডক্টৰক দেখাওঁতে কিবা কয় আৰু এইফালে বেবীৰ কাৰণে ৱাইপছ পেম্পাৰ্ছ লৈ ল'লো যোৱাকালি ৰিলিজ দিব বুলি ভাবিছিলো বাট নিদিলে জণ্ডিছ অলপমান বেছি হ'ল সেইটো কাৰণে ৰাখিব লগা হ'ল বাকী নাজানো আজি দিম বুলি কৈছে কি হয় যোৱাকালি তাৰপিছত আকৌ ৰাতি ঘৰলৈ গুচি আহিলো এতিয়া আকৌ যাবলৈ লৈছো গৈ কিনে আপোনাক ধুনীয়াকৈ দেখাই দি আছো আৰু ল'ৰা আছে নে ছোৱালী আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব গোটেইখিনি গম পাব কৈ আছো আৰু এইফালে কাপোৰ চাপোৰ লৈছে দাদাহঁতে আনিছিলে আৰু কাপোৰ চাপোৰ আৰু এয়া মই অৰ্ডাৰ দিছিলোঁ কালি আহি পাইছিলহি এইবোৰ মোচা কোমল আৰু এগালমান অৰ্ডাৰ দিয়া হৈছে আহিয়ে পোৱা নাই এইফালে গাড়ীখন বহুত বেছি লেতেৰা হৈ আছিলে ধুনীয়াকৈ ধুই কৰি ল'লোঁ তো এতিয়া ব'লক জল্দি যাওঁ এতিয়া আমি গৈ আছোঁ এইফালে আয়ুষ আহিছে তাৰপিছত জেঠু আহিছে গৈ আছোঁ আৰু কাইছে আহি পাই গ'লো ফিউল পাম্প ফিউলটো অলপমান ভৰাই লৈ লওঁ এইকেইদিন মানে বম তেল গৈছে আৰু কি কওঁ আহি পাই গ'লো হস্পিটেল গাড়ী চাড়ী ৰখাই দিলোঁ আজি ন আকৌ এটা জণ্ডিছ টেষ্ট কৰিব দিছে যদি আজি ঠিক ঠাক থাকে ন ৰিলিজ দি দিব বুলি কৈছে তাকে ব্লাডটো লৈ আহি আছো লেবলৈ গাইছা বেবিক ন অলপমান আইচিউৰ পৰা উলিয়াই দিছে আৰু এইফালে মায়ে ন অলপমান মুখত কিবা কিবি কৰি দিছে আৰু চাফা কৰি আছে গাইছা বেবিক ন আইচিউৰ পৰা উলিয়াই দিছে মাকৰ ওচৰত আছে আৰু এতিয়া তেলৰ বটল এটা নিবলৈ আহিছো এইফালে আয়ুষক ন কিবা এটা খুৱাবলৈ আনিলো সি খাই আছে আৰু খাই কৰি ল'লো আৰু এইফালে নিহাৰ কাৰণে ৱাৰেছ লৈ লৈছো আৰু এইফালে আমাৰ আয়ুষ ভণ্টিক দেখিলি নে নাই দেখিলি কেনেকুৱা লাগিছে ভাল গাইছা ডক্টৰৰ ওচৰৰ পৰা আহিলো আৰু এতিয়া ব্লাড ৰিপৰ্টটো নিবলৈ আহি আছো আৰু ব্লাডত যদি ৰিপৰ্টটো যদি নৰ্মেল ওলায় দেন আজি ৰিলিজ হ'ব আৰু এইফালে ব্লাড ৰিপৰ্টটো ওলাই গ'ল আৰু ইয়াতে আহিছে 8.5 জানো এতিয়া ৰিলিজ দিয়ে নে নাই গাইছা ফাইনেলি ৰিলিজ দিলে আৰু এতিয়া ডকুমেণ্টছখিনি জেৰক্স কৰিবলৈ আহিছোঁ আৰু জেৰক্স কৰি লৈ লওঁ গাইছা ফালে জেৰক্স কৰি লৈ ল'লোঁ অৱশেষত গাইছা 4 দিনৰ পিছত ৰিলিজ দিলে আৰু গাইছা প্ৰথম দিনাখন যেতিয়া ব্লাড টেষ্ট কৰিছিলে তেতিয়া আপোনাৰ জণ্ডিছটো হৈ আছিলে বুলি কৈছিলে সেইটো কাৰণে ৰিলিজ নিদিলে তাৰপিছত আকৌ এবাৰ জণ্ডিছ টেষ্ট কৰিব দিলে আৰু টেষ্ট কৰাৰ পিছত ঠিক ঠাক ওলালে আৰু সেইটো কাৰণে ধুনীয়াকৈ ৰিলিজ দিলে অৱশেষত 4 দিনৰ পিছত ঘৰত গৈ আছে আৰু আপোনালোকে যদি ইমানলৈকে ভিডিঅ'টো চালে তেনেহ'লে গম পাইছে ল'ৰা হৈছে নে ছোৱালী হৈছে
গাইজ আমাৰ মাজলৈ ন কলিজা গোসানী এজনী আহিলে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাইক তাই যাতে ভালে কুশলে থাকে সদায় সুস্থ হৈ থাকে এই আৰু মানে বহুত বেছি হেপী লক্ষ্মী আহি গ'ল আৰু গাইজ আমাৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰিবই লাইকটো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো যদি ভিডিঅ'টো ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি লৈ ল'ব দেই আৰু কমেণ্ট এটা কৰিব দেই